কবিতার শিৰোনাম সপোন। পৃথিৱীৰ প্ৰতিজন মানুহৰ সপোন আছে। সপোন আছে বাবে পৃথিৱীখন ইমান ধুনীয়া। সপোনে বঢ়াই যায় আয়ুস ৰেখা। সপোন নথকাবোৰ পৃথিৱীৰ পাগল, বলিয়া বা মৃত। যিবোৰৰ সপোন শেষ হৈ যায়, মৃত্যু হৈ পৰে বৰ প্ৰিয় যন্ত্ৰণা বিষাদগ্ৰস্ত। ফুলৰ পাপৰিবোৰ সৰি পৰে কাঁইটত ফুলৰ পাপৰি। স্বপ্নহীনৰ চকুত নাথাকে কোনো নদীৰ ভৱিষ্যত। স্বদেশৰ পথাৰত চকৰি নিশিছে ফুল আৰু সোণালী শইচ। নিলিখে নেগায় কোনো আনন্দৰ গান। বিষাদবোৰৰ ভিৰত নিৰাশা হৈ পৰে। সপোন দেখাবোৰে মৰুভূমিত গঢ়িব বিচাৰে মৰুউদ্যান। প্ৰতিজন সপোন দেখাৰ বাবে আৰ্চি টাকি লয় নিজকে বৰ ধুনীয়াকৈ। তাৰ বাবে আগতীয়াকৈ লিখে পৰিকল্পনা আৰু ৰুটিন। কবিসকল পৃথিৱীৰ আটাইতকৈ সপোন বিলাসী। স্বৰ্গ মৰ্ত পাতাল সকলোতে সপোনৰ খটখটি দি বিচৰণ কৰে। ধুনীয়াকৈ শব্দৰে সাজে মনৰ প্ৰিয় ঘৰ, প্ৰিয় পৃথিৱী। ডেকা গাভৰুবোৰে ৰংগীনৰ সপোন দেখে। ফুলেৰে মালা গঁঠা সিহঁতৰ বৰ প্ৰিয়। সৎ কৰ্মৰ দ্বাৰা সপোনৰ ফুলবোৰ ফুলাব লাগে। যদি সপোন ফুলবোৰ নুফুলে, বাৰে বাৰে চেষ্টা কৰিব লাগে। বিফল হলেও সপোনবোৰ কোনোবা এদিন সম্পদ হৈ হ'ব পাৰে সফলতাৰ।